Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ। আজি আমি এটা নিউ চেপ্টাৰ আলোচনা কৰিম। উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ যেতিয়া আমি মাদাৰ আৰ্থক চাওঁ, আমি পৃথিৱী মাতৃ যেতিয়া আমি চাওঁ তেতিয়া চাওঁ যে পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ আছে, হয়নে? বিভিন্ন ধৰণৰ জীৱিত জীৱ পৃথিৱীত বাস কৰে, যাৰ কাৰণে পৃথিৱীটো বাকী যিমান গ্ৰহ আছে সেই গ্ৰহৰ পৰা বেলেগ হয়। এতিয়া আমাৰ যিখন পৃথিৱী আছে, পৃথিৱীখনত বিভিন্ন ধৰণৰ প্ৰাণী আছে, বিভিন্ন ধৰণৰ উদ্ভিদ আছে, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে, তাৰপিছত ক্ষুদ্ৰ জীৱসমূহ আছে যিবোৰ আমাৰ পৃথিৱীত থাকে। আৰু জীৱ জন্তুসমূহৰ ভিতৰতো আমি দেখিবলৈ পাওঁ, জীৱ জন্তুসমূহৰ ভিতৰতো বিভিন্নতা আমি দেখিবলৈ পাওঁ। এটা জীৱ আনটো জীৱৰ পৰা বেলেগ হয়। তাৰপিছত আমি উদ্ভিদৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ, কিছুমান উদ্ভিদ আন কিছুমান উদ্ভিদতকৈ তোমাৰ ওখ হয়, কিছুমান চাপৰ হয়। বেলেগ বেলেগ উদ্ভিদে বেলেগ ধৰণৰ ফল মূল দিয়ে, ইহঁতৰ পাত বেলেগ বেলেগ হোৱা দেখিবলৈ পাওঁ। তাৰপিছত আমি বিভিন্ন ধৰণৰ চৰাই পৃথিৱীত দেখিবলৈ পাওঁ, আৰু এইবোৰ বস্তু আমাৰ পৃথিৱী গ্ৰহটোত থকাৰ কাৰণে পৃথিৱী গ্ৰহটো কি হয়, এটা স্পেচিয়েল গ্ৰহ হয়, কাৰণ এইবোৰ বাকী যিবোৰ গ্ৰহ আছে সেই গ্ৰহবোৰত দেখিবলৈ পোৱা নাযায়। গতিকে আমি এইটো লেচনত, এইটো অধ্যায়ত সেই বিষয়ে আলোচনা কৰিম যে পৃথিৱীত যে বিভিন্ন ধৰণৰ জীৱ জন্তু, উদ্ভিদ, চৰাই চিৰিকটি, অণুজীৱ, ক্ষুদ্ৰ জীৱ, পোক পৰুৱা এইবোৰ যে আছে, এইসমূহক আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ যাতে এইবোৰ সদায় আমাৰ পৃথিৱীত থাকে আৰু পৃথিৱীখন আমাৰ স্পেচিয়েল হৈ থাকে। এতিয়া পৃথিৱীখনত যেতিয়া বিভিন্ন ৰং বিৰঙৰ উদ্ভিদ প্ৰাণীসমূহ থাকে, যিটোৱে পৃথিৱীখনক স্পেচিয়েল বনায়, আমি কেতিয়াবা বিচাৰিম নে যে আমাৰ পৃথিৱীখনৰ সেই যিটো স্পেচিয়েলিটি আছে, বিশেষত্ব আছে, সেইটো নোহোৱা হৈ যাওক? নিশ্চয় আমি নিবিচাৰিম। আৰু সেইটো নিবিচাৰিলে আমি কি কৰিব লাগিব? পৃথিৱীত থকা এই বিভিন্ন ধৰণৰ জীৱ জন্তুসমূহক, প্ৰাণীসমূহক, গছ গছনিসমূহক ৰক্ষা কৰিব লাগিব, যাৰ দ্বাৰা আমি কি কৰিব পাৰিম? পৃথিৱীৰ থকা জীৱ জন্তুসমূহৰ যিটো সৌন্দৰ্য আছে সেইটো আমি বজাই ৰাখিব পাৰিম। আৰু যদি আমাৰ পৃথিৱীৰ পৰা এই জীৱ জন্তুসমূহ নোহোৱা হৈ যায়, তেতিয়াহ'লে আমাৰ পৃথিৱীখনো বেলেগ যিবোৰ প্লেনেট আছে, বেলেগ যিবোৰ গ্ৰহ আছে, সেই গ্ৰহবোৰৰ দৰে একেই হৈ যাব। তেতিয়া আৰু পৃথিৱী গ্ৰহটোৰ কোনো ধৰণৰ বিশেষত্ব নাথাকিব, কোনো ধৰণৰ স্পেচিয়েলিটি নাথাকিব। আমাৰ যিখন পৃথিৱী আছে, পৃথিৱীখনত বিভিন্ন ধৰণৰ যে জীৱসমূহ বাস কৰে, তাক কি বুলি কোৱা হয়? জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়। জৈৱ বৈচিত্ৰ্য। এতিয়া জৈৱ মানে কি? জৈৱ মানে হৈছে জীৱিত জীৱ। পৃথিৱীত যিবোৰ জীৱিত জীৱ থকা জীৱ আছে তাক জৈৱ বুলি কোৱা হয়। আৰু বৈচিত্ৰ্য মানে হৈছে বিভিন্নতা, ভেৰাইটি। জীৱসমূহ যে বিভিন্ন ধৰণৰ জীৱ আছে তাকে কি বুলি কোৱা হয়? এটা টাৰ্মত জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়। এতিয়া জৈৱ বৈচিত্ৰ্যৰ ফলত বিভিন্ন ধৰণৰ জীৱ আহে। এতিয়া জীৱ জন্তু বুলি ক'লে তোমাৰ আহে কি, ধৰা কুকুৰ এটা বান্দৰতকৈ চাবলৈ বেলেগ হয়, হয়নে? আকৌ বান্দৰটো বাঘতকৈ চাবলৈ বেলেগ হয়, বাঘটো নিগনিতকৈ চাবলৈ বেলেগ হয়, আকৌ নিগনিটো সিংহতকৈ চাবলৈ বেলেগ হয়। এই যি বিভিন্নতা, এই বিভিন্নতাকে জৈৱ বৈচিত্ৰ্যতা বুলি কোৱা হয়। এতিয়া এই যিবোৰ জীৱ আছে, যিবোৰ বিভিন্ন ধৰণৰ জীৱ আছে, এই জীৱসমূহৰ কি হয়, যদি তুমি জীৱসমূহৰ ব্যৱহাৰ চোৱা, ব্যৱহাৰ জীৱসমূহৰ বেলেগ হ'ব, জীৱসমূহৰ আকৃতি বেলেগ হ'ব, তাৰপিছত জীৱসমূহে বেলেগ বেলেগ চাউণ্ড ওলায়, বেলেগ বেলেগ ভইচ ওলায়, সিহঁতৰ ভইচৰ মাজত ডিফাৰেঞ্চ থাকে, ৰাইট? ইয়াৰো উপৰি কিছুমান জীৱ আছে যিবোৰ জীৱ জলজ জীৱ হয়। সেইবোৰ জীৱ কেৱল ক'ত থাকে? পানীত থাকে।
পানীত থাকে যদিও এনেকুৱা নহয় যে পানীত থাকে মানে পানীত থকা আটাইবোৰ জীৱ একে। পানীত থকা জীৱসমূহৰ মাজতো বিভিন্নতা দেখিবলৈ পোৱা যায়। সাপোজ পানীত থকা মাছসমূহ, এতিয়া পানীত বিভিন্ন ৰং বিৰঙৰ মাছ থাকে, বিভিন্ন আকৃতিৰ মাছ থাকে, বেলেগ বেলেগ মাছৰ আকৌ খাদ্য বেলেগ বেলেগ হয়, ৰাইট। কিছুমান মাছ ফ্ৰেছ ৱাটাৰত থাকে, কিছুমান মাছ তোমাৰ লুণীয়া পানীত থাকে। তাৰ মাজতো বিভিন্নতা দেখিবলৈ পোৱা যায়। জলজ প্ৰাণীৰ ভিতৰত কিছুমান সৰু প্ৰাণী থাকে যিবোৰক প্ৰাণী প্লাৱক বুলি কোৱা হয়। এইবোৰ জলজ প্ৰাণীৰ ভিতৰত পৰে। তাৰপিছত কিছুমান উদ্ভিদ থাকে যিবোৰক উদ্ভিদ প্লাৱক বুলি কোৱা হয়। এইবোৰ হৈছে কি পানীত থকা বিভিন্ন ধৰণৰ প্ৰাণী। গতিকে পানী বুলি ক'লেও তাতেও যিবোৰ কি দেখিবলৈ পোৱা যায়, বিভিন্নতা, জৈৱ বৈচিত্ৰতা দেখিবলৈ পোৱা যায়। আমি এই জৈৱ বৈচিত্ৰতাক কেনেকৈ প্ৰটেক্ট কৰিম, কেনেকৈ আমি সংৰক্ষণ কৰিম। আমি কেতিয়াও নিবিচাৰিম যে জৈৱ বৈচিত্ৰতা শেষ হৈ যাওক। সাপোজ তুমি কি কৰিছা, বহুত হাৰ্ডৱৰ্ক কৰিছা, বহুত পঢ়া শুনা কৰিছা, কৰাৰ পিছত তুমি মাৰ্ক পাইছা, বহুত মাৰ্ক পাইছা। এতিয়া তুমি সেই মাৰ্কখিনি বিচাৰিবানে তোমাৰ মাৰ্কখিনি যাতে নোহোৱা হৈ যায়? ডেফিনেটলি নিবিচাৰিবা। ঠিক তেনেদৰে পৃথিৱীত যে জীৱ জন্তুসমূহ আছে, জীৱ জন্তুসমূহ এদিনো সৃষ্টি হোৱা নাই। এইটো ধাৰণা কৰা হয় যে পৃথিৱীত 2000 মিলিয়ন বছৰ আগতে প্ৰথম জীৱ সৃষ্টি হৈছিল, আৰু সেইটো জীৱ আছিল কি নীল সেউজ শেলাই। আৰু সেই নীল সেউজ শেলাইৰ পৰা লাহে লাহে কি হৈছে, জীৱসমূহৰ ক্ৰমবিকাশ হৈ এই জৈৱ বৈচিত্ৰতাৰ সৃষ্টি হৈছে। গতিকে ইমান দিন লৈ পেলাই যেতিয়া পৃথিৱীখন বেলেগ গ্ৰহৰ পৰা বেলেগ হৈছে, গতিকে সেইটো যিটো সৌন্দৰ্য পৃথিৱী গ্ৰহটোৰ, সেইটো কেতিয়াও আমি শেষ কৰিব নিবিচাৰিম। ইয়াৰো উপৰি পৃথিৱীত যিবোৰ জৈৱ বৈচিত্ৰ্য আছে, সেই জৈৱ বৈচিত্ৰতাসমূহৰ পৰা আমি বিভিন্ন ধৰণৰ এডভান্টেজ পাওঁ, বিভিন্ন ধৰণৰ আমি লাভ পাওঁ। এতিয়া কি লাভ পাওঁ সেইটো জনাৰ আগতে আমি এটা টাৰ্ম জানিব লাগিব, যাৰ নাম হৈছে পৰিস্থিতি তন্ত্ৰ। তোমালোকে আগতে শুনিছানে নাই পৰিস্থিতি তন্ত্ৰ, ইক'চিষ্টেম? ইক'চিষ্টেম মানে কি? পৰিস্থিতি তন্ত্ৰ এটা চিষ্টেম, এটা তন্ত্ৰ হয়, য'ত কি থাকে, কিছুমান জৈৱিক বা কিছুমান জীৱিত জীৱ থাকে আৰু কিছুমান নিৰ্জীৱ জীৱ থাকে। জীৱিত আৰু নিৰ্জীৱ জীৱ লগ লাগি পেলাই এই পৰিস্থিতি তন্ত্ৰসমূহ গঠন হয়। এতিয়া জীৱিত জীৱ বুলি ক'লে কি হয়, গছ গছনি, ৰাইট, গছ গছনি, তাৰপিছত জীৱ জন্তু, এইবোৰ হৈছে জীৱিত জীৱ। আৰু নিৰ্জীৱ বুলি ক'লে মাটি, পানী, তাৰপিছত বতাহ, এইবোৰ লৈ পেলাই পৰিস্থিতি তন্ত্ৰ এখন গঠন হয়। এতিয়া পৰিস্থিতি তন্ত্ৰত যিবোৰ জীৱ থাকে, জীৱিত জীৱ থাকে, সেই জীৱিত জীৱবোৰে আন জীৱৰ ওপৰত বা এই যিবোৰ নিৰ্জীৱ পদাৰ্থ আছে, মাটি, পানী, এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। গতিকে এনেদৰে যে জীৱসমূহে এটাই আনটোৰ ওপৰত, অজৈৱিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, তাকে কি বুলি কোৱা হয়, পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয়, ইক'চিষ্টেম বুলি কোৱা হয়। এতিয়া ইক'চিষ্টেমৰ উদাহৰণ হৈছে যেনেকুৱা অৰণ্য ইক'চিষ্টেম। অৰণ্য ইক'চিষ্টেম বুলি ক'লে, অৰণ্য পৰিস্থিতি তন্ত্ৰ বুলি ক'লে অৰণ্যত কি থাকে? অৰণ্যত মাটি থাকে, হয়নে? অৰণ্যত তোমাৰ বায়ু থাকে। এইবোৰ হৈছে কি নিৰ্জীৱ উপাদান অৰণ্যত থকা। আৰু অৰণ্যত থকা প্ৰাণী বুলি ক'লে অৰণ্যত জন্তু থাকে, অৰণ্যত পোক পৰুৱা থাকে, অৰণ্যত চৰাই থাকে। এই জীৱিত আৰু নিৰ্জীৱ পদাৰ্থসমূহ লৈ পেলাই আমাৰ অৰণ্য পৰিস্থিতি তন্ত্ৰটো গঠিত হয়। ইয়াৰ পিছত চোৱা, যিটো অৰণ্যৰ আৰু এটা উদাহৰণ চোৱা, আমাৰ পুখুৰী পৰিস্থিতি তন্ত্ৰ। পুখুৰী পৰিস্থিতি তন্ত্ৰ এখনত কি থাকে? পুখুৰী পৰিস্থিতি তন্ত্ৰত মাটি থাকে, একেবাৰে তলত মাটি থাকে। মাটিসমূহত কি গছে? উদ্ভিদ প্লাৱক গছে, ৰাইট। উদ্ভিদ প্লাৱকসমূহক কোনে খায়? প্ৰাণী প্লাৱকে। প্ৰাণী প্লাৱকসমূহক সৰু মাছে খায়, আকৌ সৰু মাছক ডাঙৰ মাছে খায়,
ৰাইট। আৰু এই মাছ যিবোৰ আছে, মাছসমূহে উশাহ লোৱাৰ কাৰণে অক্সিজেন ব্যৱহাৰ কৰে। গতিকে পুখুৰীৰ পৰিস্থিতি তন্ত্ৰত নিৰ্জীৱ উপাদান, অজৈৱিক উপাদান বুলি ক'লে বায়ু আছে, অক্সিজেন আছে, মাটি আছে, পানী আছে, এইবোৰ হৈছে কি অজৈৱিক উপাদান। আৰু জৈৱিক উপাদান বুলি ক'লে উদ্ভিদ, প্ৰাণী, সৰু মাছ, ডাঙৰ মাছ। চ' এইটো এটা পৰিস্থিতি তন্ত্ৰ। আই হোপ তোমালোকে বুজি পাইছা পৰিস্থিতি তন্ত্ৰ কি হয়। এতিয়া এটা পৰিস্থিতি তন্ত্ৰত যিমান বেছি জীৱ থাকিব সিমানেই পৰিস্থিতি তন্ত্ৰটো ষ্টেবল হয়, স্থিৰ হয়। কাৰণ কিয় চোৱা, পৰিস্থিতি তন্ত্ৰত যিমানবোৰ জীৱ থাকে প্ৰতিটো জীৱই এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। সেইকাৰণে এতিয়া যদি জীৱৰ সংখ্যা, জীৱৰ মাত্ৰা যদি বেছি হয় তেতিয়াহ'লে কি হ'ব যে সেইটো পৰিস্থিতি তন্ত্ৰ বেছি দিনলৈকে ছাৰ্ভাইভ কৰিব পাৰিব। ছাপ'জ তুমি ধৰি লোৱা যিবোৰ উদ্ভিদ আছে, উদ্ভিদসমূহ কি হয় প্ৰাথমিক উপভোক্তা। উদ্ভিদসমূহক কোনে খায়? প্ৰাণীয়ে খায়, হয়নে? এতিয়া যদি উদ্ভিদৰ যদি ভেৰাইটি বহুত থাকে, উদ্ভিদ বিভিন্ন ধৰণৰ যদি উদ্ভিদ থাকে তেতিয়াহ'লে প্ৰাণীবোৰৰ খাদ্যৰ অভাৱ নহ'ব। আৰু যদি উদ্ভিদ যদি কম পৰিমাণে থাকে তেতিয়াহ'লে কি হ'ব, প্ৰাণীৰ যদি উদ্ভিদসমূহ নোহোৱা হৈ যায় তেতিয়াহ'লে এটা ভেৰাইটি যদি নোহোৱা হৈ যায় তেতিয়াহ'লে প্ৰাণীসমূহ ছাৰ্ভাইভ কৰিব নোৱাৰিব, ৰাইট। ফৰ এক্সাম্পল চোৱা, যে যিবোৰ শহাপহু আছে, শহাপহুৱে কি খাই জীয়াই থাকে? শহাপহুৱে ঘাঁহ খাই জীয়াই থাকে। এতিয়া শহাপহুৰ ঘাঁহৰ যদি ভেৰাইটি, বিভিন্নতা যদি বহুত থাকে, এইটো ভেৰাইটি যদি শেষ হৈ যায়, কিবা কাৰণে মৰি যায়, আৰু কি থাকিব? শহাপহুৰ ওচৰত 3টা অপশ্যন থাকিব। সেইবোৰ খাই পেলাই শহাপহুটোৱে জীয়াই থাকিব পাৰিব। যদি এটাই মাত্ৰ ভেৰাইটি থাকে আৰু এইটো যদি নোহোৱা হৈ যায় তেতিয়াহ'লে শহাপহুটোৱে ঘাঁহৰ অবিহনে শহাপহুটোৰ কি হ'ব? তোমাৰ মৃত্যু হ'ব, ৰাইট। সেইটোৱে কৈছে যে যদি এটা পৰিস্থিতি তন্ত্ৰত যদি জীৱৰ পৰিমাণ, জীৱ যদি বেছি থাকে, বৈচিত্ৰতা যদি বেছি থাকে তেতিয়াহ'লে সেইটো পৰিস্থিতি তন্ত্ৰ বেছি স্থিৰ হয়। কাৰণ যিহেতু প্ৰতিটো জীৱই এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, গতিকে ইয়াৰ পৰা যদি তোমাৰ এটা জীৱ যদি মাজৰ পৰা নোহোৱা হৈ যায় তেতিয়াহ'লে গোটেই পৰিস্থিতি তন্ত্ৰৰ যি ভাৰসাম্যতা আছে, ভাৰসাম্যতাটো বেয়া হৈ যাব, হয়নে? এতিয়া এই যিটো শহাপহু আছে, শহাপহুৱে ঘাঁহ খায়। এতিয়া শহাপহুক তুমি ধৰি লোৱা বাঘে খায়। এতিয়া যদি শহাপহু যদি নোহোৱা হৈ যায় ঘাঁহৰ অবিহনে তেতিয়াহ'লে আল্টিমেটলি কি হৈ যাব? বাঘো নোহোৱা হৈ যাব। গতিকে গোটেই পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতাটো বেয়া হৈ যায়। আৰু এইটো কোৱা হয় যে পৰিস্থিতি তন্ত্ৰৰ জৈৱ বৈচিত্ৰতাৰ যিমান বিভিন্নতা থাকে সিমানেই কি হয়? উৎপাদন বেছি হয়। কাৰণ উৎপাদন কোনে কৰে? আমাৰ প্ৰাথমিক উৎপাদকতা হৈছে কোন? উদ্ভিদসমূহ। এতিয়া উদ্ভিদৰ ভেৰাইটি, উদ্ভিদৰ বিভিন্নতা যদি বেছি হয় তেতিয়াহ'লে তাৰ পৰা আমি উৎপাদনো কি পাম? বেছি পৰিমাণে পাম। আৰু পৃথিৱীত বিভিন্ন ধৰণৰ জীৱিত জীৱ থকা মানে কি হয়? ই পৃথিৱীৰ যিটো ভাৰসাম্যতা সেইটো ৰক্ষা কৰিব পাৰে। এটা ভাল এক্সাম্পল চোৱা, ছাপ'জ তোমাৰ কি আছে? উদ্ভিদ আছে। উদ্ভিদক কোনে খায়? পতংগই খায়। উদ্ভিদক ছাগলীয়ে খায়। আকৌ এই পতংগ, ছাগলীসমূহক কোনে খাব পাৰে? বাঘে খাব পাৰে। ছাগলীক সিংহই খায়। যেতিয়া এই বাঘ আৰু সিংহবোৰ মৰি যায় তেতিয়া ইয়াক কোনে খায়? যিবোৰ আমাৰ ডিকম্প'জাৰ থাকে, যিবোৰ বিয়োজক থাকে, বেক্টেৰিয়া, তাৰপিছত ভেঁকুৰ, এইবোৰে এই বাঘ আৰু সিংহসমূহক কি কৰি দিয়ে? পচাই দিয়ে, যাৰ ফলত এইবোৰ আকৌ মাটিৰ লগত মিহলি হয়। মাটিৰ লগত মিহলি হোৱাৰ পিছত ইয়াক আকৌ উদ্ভিদে গ্ৰহণ কৰে। গতিকে প্ৰক্ৰিয়া এটা চাইকেল হিচাপে, এটা চক্ৰ হিচাপে চলি থাকে। গতিকে এটা চক্ৰৰ পৰা যদি এটা বস্তু নোহোৱা হৈ যায় সেইটোৱে গোটেই পৰিস্থিতি তন্ত্ৰৰে ভাৰসাম্যতা
কি কৰিব পাৰে বেয়া কৰিব পাৰে এতিয়া সাপোজ উদ্ভিদ নোহোৱা হৈ গ'ল উদ্ভিদসমূহ আমি কাটি গৈ আছো ডিফৰেষ্টেশ্যন হৈ আছে বনাঞ্চল ধ্বংস হৈ আছে তাৰ ফলত কি হ'ব এই যিবোৰ পতংগ ছাগলী আছে তাৰ খাদ্যৰ অভাৱ হ'ব ৰাইট পতংগ ছাগলীৰ খাদ্যৰ অভাৱ হ'লে এইবোৰে যেতিয়া খাদ্য নাপাব মৰি যাব তেতিয়া বাঘ সিংহবোৰো মৰি যাব আল্টিমেটলি বিয়োজকবোৰো নোহোৱা হ'বলৈ আৰম্ভ কৰিব ইয়াৰো উপৰি উদ্ভিদ যেতিয়া নাথাকিব তেতিয়া কি হ'ব কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যাব কাৰণ কি হ'ব কাৰ্বন ডাই অক্সাইড সমূহ যে মানুহে যে এৰি দিব সেই কাৰ্বন ডাই অক্সাইড উদ্ভিদে যে ইউটিলাইজ কৰিছিলে এতিয়া উদ্ভিদ নাই গতিকে কোনে ইউটিলাইজ কৰিব আৰু আমি জানো যে কাৰ্বন ডাই অক্সাইড কি হয় এটা সেউজগৃহ গেছ হয় যিয়ে কি কৰে সেউজগৃহ প্ৰভাৱ পেলায় আৰু সেউজগৃহ প্ৰভাৱৰ ফলত কি হয় পৃথিৱীৰ উষ্ণতা বৃদ্ধি হয় কাৰ্বন ডাই অক্সাইডৰ উষ্ণতা ধৰি ৰখা ক্ষমতা আছে গতিকে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা যিমান বাঢ়িব সিমান পৃথিৱীৰ উষ্ণতা বাঢ়িব গতিকে পৃথিৱীত কি হোৱা দেখিবলৈ পোৱা যাব গ্লোবেল ৱাৰ্মিং গোলকীয় উষ্ণতা ৰাইট গতিকে আমাৰ যে জৈৱ বৈচিত্ৰতা আছে জৈৱ বৈচিত্ৰতাটো সংৰক্ষণ কৰা কি হয় মোষ্ট ইম্পৰ্টেণ্ট হয় যদি আমাৰ জৈৱ বৈচিত্ৰতা আমি সংৰক্ষণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মাজত বিভিন্ন ধৰণৰ চেলেঞ্জ বিভিন্ন ধৰণৰ অসুবিধা আহি পৰে সো ওকে আমি চেপ্টাৰৰ ইন্ট্ৰডাকশ্যন চালোঁ নেক্সট ভিডিঅ'ৰ পৰা আমি চেপ্টাৰ ষ্টাৰ্ট কৰিম সো ভিডিঅ' কেনেকুৱা পালা জনাবা ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ